আপুনি জানেনে সজিনা পাত খালে কোনটো বেমাৰ দ্ৰুত নিৰাময় হয়? শীতকালত পালেং শাক খালে কি হয়? বেছি সময় মোবাইল ফোন ব্যৱহাৰ কৰিলে কি হয়? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে মানুহৰ শৰীৰত কেলছিয়ামৰ অভাৱ হ'লে কি হয়? অপশ্যনসমূহ হৈছে ক বাত বিষ হয়, খ চকুৰ বেমাৰ হয়, গ মূৰৰ বিষ হয়, ঘ হাড় ক্ষয় হয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ হাড় ক্ষয় হয়। মানুহৰ শৰীৰত কেলছিয়ামৰ অভাৱ হ'লে হাড় ক্ষয় হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে টমাটৰত কি কি ভিটামিন পোৱা যায়? অপশ্যনসমূহ হৈছে ক ভিটামিন এ, খ ভিটামিন B3, গ ভিটামিন কে, ঘ সকলোবোৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ সকলোবোৰ। টমাটৰত ভিটামিন এ, ভিটামিন B3, ভিটামিন কে এই তিনিওটা ভিটামিন পোৱা যায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো মছলা খালে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে? অপশ্যনসমূহ হৈছে ক ইলাচি, খ হালধি, গ লং, ঘ জিৰা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ হালধি। হালধি মছলা খালে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ পুৰণি নদী কোনখন? অপশ্যনসমূহ হৈছে ক সিন্ধু নদী, খ ব্ৰহ্মপুত্ৰ নদী, গ যমুনা নদী, ঘ গংগা নদী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক সিন্ধু নদী। ভাৰতৰ আটাইতকৈ পুৰণি নদীখনৰ নাম হৈছে সিন্ধু নদী। পৰৱৰ্তী প্ৰশ্নটো হৈছে কেনে ৰোগীয়ে কেঁচা নিমখ সেৱন কৰিলে মৃত্যুৰ আশংকা থাকে? অপশ্যনসমূহ হৈছে ক হাড়ৰ ৰোগী, খ কেঞ্চাৰ ৰোগী, গ হাৰ্টৰ ৰোগী, ঘ ডায়েবেটিছ ৰোগী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ হাৰ্টৰ ৰোগী। হাৰ্টৰ ৰোগীয়ে কেঁচা নিমখ সেৱন কৰিলে মৃত্যুৰ আশংকা থাকে। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম জাতীয় সংগীত ক'ত গোৱা হৈছিল? অপশ্যনসমূহ হৈছে ক দিল্লী, খ মুম্বাই, গ কানপুৰ, ঘ কলকাতা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ কলকাতা। ভাৰতৰ প্ৰথম জাতীয় সংগীত কলকাতাত গোৱা হৈছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে শৰীৰত কি ৰোগ থাকিলে চকুত চকুৰ ছানি পৰা ৰোগ হয়? অপশ্যনসমূহ হৈছে ক ডায়েবেটিছ, খ আলচাৰ, গ হাঁপানি, ঘ জণ্ডিছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ডায়েবেটিছ। শৰীৰত ডায়েবেটিছ ৰোগ থাকিলে চকুৰ ছানি পৰা ৰোগ হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনজন ৰোগীৰ বাবে মচুৰ দাইল ক্ষতিকাৰক? অপশ্যনসমূহ হৈছে ক ডায়েবেটিছ, খ কিডনী ৰোগ, গ কেঞ্চাৰ ৰোগ, ঘ হৃদৰোগ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কিডনী ৰোগ। কিডনী ৰোগীৰ বাবে মচুৰ দাইল ক্ষতিকাৰক। পৰৱৰ্তী প্ৰশ্নটো হৈছে মাংস খোৱাৰ পিছত কি খালে হজম শক্তি দ্ৰুত বৃদ্ধি হয়? অপশ্যনসমূহ হৈছে ক নেমু, খ তেঁতেলী, গ দৈ, ঘ কৰ্দৈ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ দৈ। মাংস খোৱাৰ পিছত দৈ খালে হজম শক্তি দ্ৰুত বৃদ্ধি হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে উট কিমান দিন পানী নোখোৱাকৈ জীয়াই থাকিব পাৰে? অপশ্যনসমূহ হৈছে ক 10 দিন, খ 15 দিন, গ 20 দিন, ঘ 25 দিন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ
15 দিন। উট 15 দিন পানী নোখোৱাকৈ জীয়াই থাকিব পাৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে সুস্থ হৈ থাকিবলৈ কিমান সঘনাই খাব লাগে? অপশ্যনসমূহ হৈছে ক 1 ঘণ্টা, খ 2 ঘণ্টা, গ 3 ঘণ্টা, ঘ 4 ঘণ্টা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ 4 ঘণ্টা। সুস্থ হৈ থাকিবলৈ 4 ঘণ্টা পিছে পিছে খাব লাগে। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্য কয়লাৰ বাবে বিখ্যাত? অপশ্যনসমূহ হৈছে ক অসম, খ মেঘালয়, গ ঝাৰখণ্ড, ঘ তামিলনাডু। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ঝাৰখণ্ড। ভাৰতৰ ঝাৰখণ্ড নামৰ ৰাজ্য কয়লাৰ বাবে বিখ্যাত। কোনটো ভিটামিনৰ অভাৱ হ'লে আমাৰ স্মৃতি শক্তি দ্ৰুত গতিত কমি যায়? অপশ্যনসমূহ হৈছে ক ভিটামিন B12, খ ভিটামিন B6, গ ভিটামিন ই, ঘ ভিটামিন ডি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ভিটামিন B12। ভিটামিন B12ৰ অভাৱ হ'লে আমাৰ স্মৃতি শক্তি দ্ৰুত গতিত কমি যায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে সজিনা পাত খালে কোনটো বেমাৰ দ্ৰুত নিৰাময় হয়? অপশ্যনসমূহ হৈছে ক জ্বৰ, খ হাৰ্টৰ, গ নাৰ্ভৰ, ঘ কলেষ্ট্ৰেৰল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ কলেষ্ট্ৰেৰল। সজিনা পাত খালে কলেষ্ট্ৰেৰল বেমাৰ দ্ৰুত নিৰাময় হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে শীতকালত পালেং শাক খালে কি হয়? অপশ্যনসমূহ হৈছে ক টোপনি ভাল হয়, খ হাড় শক্তিশালী হয়, গ হজম শক্তি বৃদ্ধি হয়, ঘ জ্বৰ কমি যায়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ হাড় শক্তিশালী হয়। শীতকালত পালেং শাক খালে হাড় শক্তিশালী হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে বেছি সময় মোবাইল ফোন ব্যৱহাৰ কৰিলে কি হয়? অপশ্যনসমূহ হৈছে ক চকুৰ সমস্যা হয়, খ মগজুৰ সমস্যা হয়, গ স্মৃতি শক্তি কমি যায়, ঘ মূৰৰ বিষ হয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক চকুৰ সমস্যা হয়। বেছি সময় মোবাইল ফোন ব্যৱহাৰ কৰিলে চকুৰ সমস্যা হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে সন্তানে কাৰ পৰা নিজৰ ইমিউনিটি বা ৰোগ প্ৰতিৰোধ ক্ষমতা পায়? অপশ্যনসমূহ হৈছে ক ভাই, খ ভণ্টি, গ মা, ঘ পিতৃ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ মা। সন্তানে মাকৰ পৰা নিজৰ ইমিউনিটি বা ৰোগ প্ৰতিৰোধ ক্ষমতা পায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে অতিৰিক্ত চাহ খালে শৰীৰৰ কোনটো মাৰাত্মক ৰোগ হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক হৃদৰোগ, খ জণ্ডিছ, গ কেঞ্চাৰ, ঘ মেলেৰিয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক হৃদৰোগ। অতিৰিক্ত চাহ খালে শৰীৰত হৃদৰোগ হ'ব পাৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে বিশ্বৰ কোনখন দেশত মদ পান কৰিবলৈ লাইচেন্স লাগে? অপশ্যনসমূহ হৈছে ক বাংলাদেশ, খ ডুবাই, গ ভাৰত, ঘ নেপাল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ডুবাই। ডুবাই দেশত মদ পান কৰিবলৈ লাইচেন্স লাগে। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে কম্পিউটাৰ ভাষাক কি বুলি কোৱা হয়? অপশ্যনসমূহ হৈছে ক হিন্দী, খ ইংৰাজী, গ অসমীয়া, ঘ বাইনাৰী কোড। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ বাইনাৰী কোড। কম্পিউটাৰ ভাষাক বাইনাৰী কোড বুলি কোৱা হয়। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।
থেংক ইউ।